নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ নতুন আৰু এটা ভিডিঅ'লৈ। লাষ্ট ভিডিঅ'ত আমি কেবিনেট মিনিষ্টাৰ অফ ইণ্ডিয়া ডিছকাছ কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টিত আমি কেবিনেট মিনিষ্টাৰ্ছ অফ আছাম ডিছকাছ কৰিম, অৰ্থাৎ অসমৰ কেবিনেট মন্ত্ৰীসকল কোনে কোনে কি বিভাগৰ সৈতে জড়িত হৈ আছে সেইখিনি ডিছকাছ কৰিম। এতিয়ালৈকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটো জইন হোৱা নাই তেনেহ'লে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে আৰু ডেছক্ৰিপশ্যনতো লিংকটো দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে। ইয়াতে ভিডিঅ'বোৰৰ PDF আৰু ইউটিউবৰ আপডেটসমূহ দিয়া হয়, গতিকে আপোনালোকে জইন হৈ ল'ব। চ' আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিশ্বজিৎ দৈমাৰী। অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকীৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী। কুৱেশ্যন নম্বৰ 2, হু ইজ দ্য কাৰেণ্ট ডেপুটি স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? অসমৰ বৰ্তমান বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, নুমল মমিন। নুমল মমিন হৈছে বৰ্তমান বিধানসভাৰ উপাধ্যক্ষগৰাকী। কুৱেশ্যন নম্বৰ 3টো হৈছে, হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম? এইটো সকলোৱে জানো আমি, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 4টো হৈছে, হু ইজ দ্য কাৰেণ্ট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন? শুদ্ধ উত্তৰ অপশ্যন বি, ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস হৈছে বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী। ৰঞ্জিত কুমাৰ দাসৰ পৰ্টফলিঅ' অৰ্থাৎ মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, জুডিচিয়েল টুৰিজম, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ন্যায়িক, পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী। গোটেইকেইটা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5টো হৈছে, হু ইজ দ্য কাৰেণ্ট হেল্থ মিনিষ্টাৰ অফ আছাম? বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, অশোক সিংঘাল। অশোক সিংঘাল হৈছে বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী। তেওঁ হৈছে অশোক সিংঘাল। তেওঁৰ পৰ্টফলিঅ' অৰ্থাৎ মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, অৰ্থাৎ জলসিঞ্চন বিভাগৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তেওঁ। কুৱেশ্যন নম্বৰ 6, হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম? বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো অপশ্যন বি, ৰণোজ পেগু। ৰণোজ পেগু হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী। ইয়াৰ উপৰিও তেওঁৰ পৰ্টফলিঅ' অৰ্থাৎ মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ এডুকেশ্যন, স্কুল এণ্ড হায়াৰ। কুৱেশ্যন নম্বৰ 7, হু ইজ দ্য কাৰেণ্ট ফাইনেন্স মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰীগৰাকী কোন? শুদ্ধ উত্তৰ অপশ্যন ডি, অজন্তা নেওগ। অজন্তা নেওগ হৈছে বৰ্তমান অসমৰ বিত্তমন্ত্ৰী। এয়া হৈছে অজন্তা নেওগ। তেওঁৰ পৰ্টফলিঅ' অৰ্থাৎ মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ ফাইনেন্স এণ্ড ওমেন চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, অৰ্থাৎ বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ তেওঁ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 8টো হৈছে, হু ইজ দ্য কাৰেণ্ট স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নন্দিতা গড়লচা। অৰ্থাৎ নন্দিতা গাৰ্লচা হৈছে অসমৰ বৰ্তমানৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' অৰ্থাৎ মন্ত্ৰী দপ্তৰসমূহ হৈছে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট, পাব্লিক ৱৰ্কছ, বিল্ডিং এণ্ড নেশ্যনেল হাইৱেজ। এই গোটেইকেইটা আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, হু ইজ দ্য কাৰেণ্ট ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ অফ আছাম? অৰ্থাৎ অসমৰ বৰ্তমান জলসম্পদ মন্ত্ৰী কোন? শুদ্ধ উত্তৰ অপশ্যন এ, পীযুষ হাজৰিকা। পীযুষ হাজৰিকা হৈছে বৰ্তমান অসমৰ জলসম্পদ মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে ডিপাৰ্টমেণ্ট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন, তথ্য আৰু জনসংযোগ বিভাগ, তাৰপাছত ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ। কুৱেশ্যন নম্বৰ 10, হু ইজ দ্য কাৰেণ্ট এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন? শুদ্ধ উত্তৰ অপশ্যন চি, চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰী হৈছে বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী। চন্দ্ৰমোহন পাটোৱাৰীৰ পৰ্টফলিঅ' অৰ্থাৎ মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, তাৰপিছত এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ আৰু পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, অৰ্থাৎ পৰিৱেশ আৰু বন মন্ত্ৰী তেওঁ এক্ট
ইষ্ট পলিচি এফেয়াৰ্ছ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তেওঁ। কুৱেশ্যন নম্বৰ 11, হু ইজ দ্য কাৰেণ্ট হাউচিং এণ্ড উৰ্বান এফেয়াৰ্ছ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমান গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কোন? শুদ্ধ উত্তৰ অপশ্যন ডি, জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা হৈছে বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' বা মন্ত্ৰী দপ্তৰসমূহ হৈছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, হাউচিং এণ্ড উৰ্বান এফেয়াৰ্ছ, অৰ্থাৎ জনস্বাস্থ্য, অভিযান্ত্ৰিক আৰু এতিয়া পৰিলোঁ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী। কুৱেশ্যন নম্বৰ 12, হু ইজ দ্য কাৰেণ্ট পাৱাৰ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ শক্তি মন্ত্ৰী বা বিদ্যুৎ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন 4 ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ, প্ৰশান্ত ফুকন। প্ৰশান্ত ফুকন হৈছে বৰ্তমান অসমৰ শক্তি মন্ত্ৰী বা বিদ্যুৎ মন্ত্ৰী। প্ৰশান্ত ফুকনৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে পাৱাৰ, স্কিল, এমপ্লয়মেণ্ট এণ্ড এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ, মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, অৰ্থাৎ শক্তি, ক্ষমতা, নিয়োগ আৰু উদ্যোগীকৰণ, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী তেওঁ। কুৱেশ্যন নম্বৰ 13, কাৰেণ্ট এগ্ৰিকালচাৰ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমান কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? অতুল বৰা, পীযুষ হাজৰিকা, কৃষ্ণেন্দু পাল নে চন্দ্ৰমোহন পাটোৱাৰী? শুদ্ধ উত্তৰ অপশ্যন এ, অতুল বৰা। অতুল বৰা হৈছে বৰ্তমান অসমৰ কৃষি মন্ত্ৰী। অতুল বৰাৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ, এক্সাইজ, বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট, হৰ্টিকালচাৰ, ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড ডিপাৰ্টমেণ্ট, অৰ্থাৎ কৃষি আবকাৰী বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, উদ্যান শস্য, অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা। কুৱেশ্যন নম্বৰ 14 হৈছে হু ইজ দ্য কাৰেণ্ট মাইন্স এণ্ড মিনাৰেলছ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ খনি আৰু খনিজ মন্ত্ৰী কোন? শুদ্ধ উত্তৰ অপশ্যন ডি, কৌশিক ৰায়। কৌশিক ৰায় হৈছে বৰ্তমান অসমৰ খনি আৰু খনিজ মন্ত্ৰী, মাইন্স এণ্ড মিনাৰেলছ মিনিষ্টাৰ। তেওঁৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে ফুড, পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, মাইন্স এণ্ড মিনাৰেলছ, বৰাক ভেলী ডেভেলপমেণ্ট, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী তেওঁ। তাৰপিছত খনিজ আৰু খনিজ পদাৰ্থ মন্ত্ৰী, তাৰপিছত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰীও তেওঁ। কুৱেশ্যন নম্বৰ 15, হু ইজ দ্য কাৰেণ্ট ট্ৰান্সপৰ্ট মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, ডক্টৰ যোগেন মোহন। ডক্টৰ যোগেন মোহন হৈছে বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ হিল এৰিয়াছ ডেভেলপমেণ্ট, ট্ৰান্সপৰ্টছ, কোঅপাৰেশ্যন, ইণ্ডিজেনাছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ, অৰ্থাৎ পাহাৰীয়া অঞ্চল উন্নয়ন, পৰিবহণ, সহযোগিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ মন্ত্ৰী হয় তেওঁ। কুৱেশ্যন নম্বৰ 16 হৈছে হু ইজ দ্য কাৰেণ্ট এনিমেল হাজবেণ্ডাৰী ফিচাৰিজ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমান পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ডি, কৃষ্ণেন্দু পাল। কৃষ্ণেন্দু পাল হৈছে বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী। এইজনে হৈছে কৃষ্ণেন্দু পাল। তেওঁৰ পৰ্টফলিঅ' বা মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, ফিচাৰী, পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট, পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন বিভাগ, তাৰপিছত ৰাজহুৱা কামৰ কৰকাপ্তানি বিভাগৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 17 হৈছে হু ইজ দ্য কাৰেণ্ট হেণ্ডলুম এণ্ড টেক্সটাইল মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ হস্ত তাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, উৰ্খাও গৌৰা ব্ৰহ্মা। অসমৰ বৰ্তমান হস্ত তাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে উৰ্খাও গৌৰা ব্ৰহ্ম। তেওঁৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ হেণ্ডলুমছ, টেক্সটাইলছ এণ্ড চেৰিকালচাৰ, ছইল কনজাৰ্ভেশ্যন, ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্টছ, হস্ততাঁত শিল্প, বস্ত্ৰশিল্প আৰু চেৰিকালচাৰ, মাটি সংৰক্ষণ আৰু বড়োলেণ্ড বিভাগৰ কল্যাণ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 18 হৈছে হু ইজ দ্য কাৰেণ্ট লেবাৰ ৱেলফেয়াৰ মিনিষ্টাৰ অফ আছাম? অসমৰ বৰ্তমানৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, ৰূপেশ গোৱেল। ৰূপেশ গোৱেল হৈছে বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ লেবাৰ ৱেলফেয়াৰ, টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ এণ্ড হোম ডিপাৰ্টমেণ্ট, অৰ্থাৎ ৰূপেশ গোৱেল হৈছে চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী লগতে গৃহ বিভাগৰ মন্ত্ৰী।
Question number 19 হৈছে who is the current Cultural Affairs Minister of Assam? অসমৰ বৰ্তমানৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন চি বিমল বৰা। বিমল বৰা হৈছে বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ এণ্ড কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী। Question number 20 who is the current Revenue Minister of Assam? অসমৰ বৰ্তমান ৰাজহ মন্ত্ৰী কোন? কেশৱ মহন্ত, অশোক সিংঘাল, উৰ্খাও বাৰাবৰ্মনে, বিশ্বজিৎ দৈমাৰী। শুদ্ধ উত্তৰ অপশ্যন এ কেশৱ মহন্ত। কেশৱ মহন্ত হৈছে অসমৰ বৰ্তমানৰ ৰাজহ মন্ত্ৰী। তেওঁৰ পৰ্টফলিঅ' আৰু মন্ত্ৰী দপ্তৰসমূহ হৈছে মিনিষ্টাৰ অফ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, ছায়েন্স এণ্ড টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ, ইনফৰমেশ্যন টেকনলজি এণ্ড ডিপাৰ্টমেণ্টছ। অৰ্থাৎ এই কেশৱ মহন্ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী হয়। এই গোটেইকেইটা বিভাগ আমি ডিছকাছ কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম? অসমৰ বৰ্তমানৰ ৰাজ্যপালগৰাকীৰ নাম কি? এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'বিলাকৰ PDF যদি ল'ব বিচাৰে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব সোনকালে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেঞ্চিয়েল ষ্টাডি জোন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।